বহাগ বিহুৰ প্ৰাক্ষণত ৩৫,০০০ পদত নিযুক্তি দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু এবাৰ নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা। অসম লোকসেৱাৰ আৰ্হিত অনুষ্ঠিত হ'ব পৰীক্ষা। এপিএছচি আৰ্হিত হ'ব প্ৰাৰম্ভিক মূল আৰু সাক্ষাৎকাৰৰ। ১৫, ২২ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা। ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। তৃতীয় বৰ্গত ৭৫০০টা পদত হ'ব নিযুক্তি আৰু চতুৰ্থ বৰ্গত ৪৫০০ৰো অধিক পদত হ'ব নিযুক্তি। মুঠ ৩৫,০০০ পদৰ বাবে হ'ব এই নিযুক্তি প্ৰক্ৰিয়া। আৰক্ষীৰ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব ৩ অক্টোবৰত। কিন্তু যেহেতু এতিয়া নতুন পদ্ধতিৰ কথা উল্লেখ কৰা হৈছে, এপিএছচিৰ আৰ্হিত প্ৰাৰম্ভিক মূল আৰু সাক্ষাৎকাৰ পৰীক্ষা অনুষ্ঠিত হ'ব, গতিকে ইয়াৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত তিনিচুকীয়ালৈ পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ব বিচাৰিছোঁ। আমাৰ সৈতে জিতুল দত্ত আছে। জিতুল দত্ত, পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ যে নতুন এটা পদ্ধতিৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ পাছত ৰাজ্যৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া, যিসকল চাকৰি প্ৰত্যাশী আছে তেওঁলোকে কি কয়? যেহেতু অসম চৰকাৰে যদিও নিবনুৱাসকলৰ কাৰণে এটা আশাৰ বতৰা আনিছে, অহা 2টা মাহৰ ভিতৰত তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব, বিশেষকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। কিন্তু তেওঁলোকে এই ক্ষেত্ৰত এটা যি নতুন পৰীক্ষা পদ্ধতি আনিছে, এই ব্যৱস্থাটোৱে কিন্তু সাধাৰণ শিক্ষাৰ্থী বা সাধাৰণ নিবনুৱাসকলৰ মূৰত ৰাম টাঙোন যে সুধাব, সেয়া এক প্ৰকাৰ নিশ্চিত, যাক লৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ এডিআৰইৰ পদ্ধতিত যিটো পৰীক্ষা পাতিবলৈ গৈছে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কাৰণে, এই গোটেই বিষয়টোৱে এতিয়া সাধাৰণ যিসকল নিবনুৱা আছে তেওঁলোকৰ মাজত এক প্ৰকাৰ যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ইয়াত বিভিন্ন দল সংগঠনৰ লোক আছে, মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। অসম চৰকাৰে যিটো এডিআৰই পদ্ধতিৰ মাজে যিটো পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছে এপিএছচিৰ আৰ্হিত, এই ব্যৱস্থাটোৱে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। চাওক, আমি এই কথাটো কোৱাৰ আগতে দুটা কথা কৈ ল'ব লাগিব। এটাটো হ'ল যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে নিবনুৱাক লৈ তেওঁলোকে জীৱনক লৈ হেতালি খেলা আৰম্ভ কৰিছে। আজি আপুনি চাওক, যি সময়ত আমাৰ দেশত নিবনুৱাৰ সংখ্যাটো ইমান বৃদ্ধি পাইছে যে 15 বছৰৰ ভিতৰত হায়েষ্ট হৈছেগৈ, 9.2% এতিয়া আমাৰ আনএমপ্লয়মেণ্ট ৰেট হৈছেগৈ। এই সময়ছোৱাত তেওঁলোকে কি কৰি আছে, অগ্নিবীৰ আঁচনিৰ জৰিয়তে নিবনুৱাক নিযুক্তি দিব বিচাৰিছে। যি অগ্নিবীৰ আঁচনিৰ জৰিয়তে আচলতে মাত্ৰ 4 বছৰৰ কাৰণেহে এজন নিবনুৱাক নিযুক্তি দিয়া হ'ব, তাৰপিছত 4 বছৰৰ পিছত তেওঁ আকৌ নিবনুৱা হৈ থাকিবগৈ। গতিকে এই ধৰণৰ আঁচনি অসমত হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ কথাটো হ'ল যে যেনে তেনে 1 লাখ নিযুক্তি তেওঁ সম্পূৰ্ণ দেখুৱাব লাগে। আজি যোৱাবাৰ যেতিয়া এডিআৰই পৰীক্ষা অনুষ্ঠিত হৈছিল, তেতিয়া আমি দেখিছিলোঁ যে অভাৰলেপিং সাংঘাতিক হৈছিল। এজন প্ৰাৰ্থীয়ে 19টা পদত তেওঁলোকে চাকৰি পাইছিল, আৰু তাৰপিছত যেতিয়া এজন নিবনুৱাই যে এটা চাকৰিত যেতিয়া নিযুক্তি জইন কৰিলে, তাৰপিছত বাকী পদবিলাক খালী হৈ থাকিল। এতিয়া সেই পদবিলাকৰ কাৰণে আকৌ এডিআৰইত এতিয়া পৰীক্ষা তেওঁলোকে পাতিব লৈছে। ভাল কথা, আমি আদৰণি জনাইছোঁ যে তেওঁলোকে এই খালী থকা পষ্টবিলাকত আকৌ তেওঁলোকে পৰীক্ষা পাতিব লৈছে। কিন্তু এতিয়া এডিআৰই পৰীক্ষাত যদি তেওঁলোকে প্ৰি মেইনছ ভাইবা এনেকৈ এপিএছচিৰ আৰ্হিত যদি পৰীক্ষা পাতিবলৈ হয়, তেনেহ'লে কোনবিলাক ছাত্ৰ ছাত্ৰী লাভৱান হ'ব? সেইবিলাক ছাত্ৰ ছাত্ৰী লাভৱান হ'ব যিবিলাক ছাত্ৰ ছাত্ৰী চোকা ছাত্ৰ ছাত্ৰী, যিবিলাকে এপিএছচিৰ কাৰণে যিবিলাকে প্ৰিপেৰেশ্যন কৰিছে, যিবিলাকে ইউপিএছচিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, সেই ছাত্ৰ ছাত্ৰীবিলাকে লাভৱান হ'ব। আৰু সেই ছাত্ৰ ছাত্ৰীবিলাক যদি লাভৱান হয়, কাইলৈ তেওঁলোকে যেনিবা মানে চতুৰ্থ বৰ্গৰ চাকৰি এটা লাভ কৰিলে, তাৰপিছত তেওঁলোকৰ হাবিয়াসটো থাকিব যে কেনেকৈ তেওঁ এপিএছচি চাকৰি এটা পায় বা ইউপিএছচি চাকৰি এটা পায়। আমি সেইটো আদৰণি জনাম। কিন্তু সেই চাকৰিটোৰ কাৰণে যেতিয়া সেই ছাত্ৰজন বা সেই নিবনুৱাজন গুচি যাবগৈ, তেতিয়া আকৌ এই চাকৰিটো খালী হৈ থাকিব। অৰ্থাৎ আমাৰ কথাটো হ'ল যে এই যে চাকৰিবিলাক খালী হৈ থাকিব, আমাৰ পদবিলাক খালী হৈ থাকিব, পদবিলাক আচলতে সম্পূৰ্ণকৈ আমি জনাইছোঁ। আৰু তেনেকৈ যদি খালী হৈ থাকে, আকৌ তাতে কেইটামান ভৰাই থাকে, এনেকৈতো আমাৰ সমস্যাটো সমাধান নহয়, আমাৰ নিবনুৱা সমস্যাৰ সমাধান হ'ব নেকি? এনেকৈ নিবনুৱা সমস্যাৰ সমাধান নহয়। সেইকাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যে চৰকাৰে এই কথা মানে হঠকাৰী সিদ্ধান্ত, এই নিবনুৱা বিৰোধী সিদ্ধান্তটো বাতিল কৰিব লাগে। আৰু আগৰ দৰে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।